এইবাৰ দেখিছোঁ এনে পৰিৱেশৰ যোগেদি দিহানামৰ চৰ্চা আৰু বেছিকৈ বাঢ়িছে আৰু সকলোৱে জাতীয় পোচাক পিন্ধিবৰ কাৰণে অভ্যাস কৰিছে কণ কণ মইনাৰ পৰা ধৰি আৰু সকলোৱে গীত বধ ভতিমা যিদৰে মুখস্থ কৰিছে সেইটোৱেদি এইটো প্ৰমাণ কৰিছে যে আমাৰ সমাজখনত কিমান এটা সাধনা আছে আৰু কিমান প্ৰতিভা আছে। এইবাৰ নতুনকৈ এই পৰিৱেশৰ যোগেদি অৰ্থাৎ বিশ্লেষণৰ যোগেদি এই প্ৰতিভাবিলাক সুপ্ত প্ৰতিভাবিলাক আমি উলিয়াই আনিবলৈ সমৰ্থ হৈছোঁ। এই চেগতে সকলো কলা কুশলীলৈ আমাৰ আন্তৰিক কৃতজ্ঞতা জনাইছোঁ, ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ দিলীপ বঁটাটোৰ কথা সকলোৱে জানেই, আমি সন্মান হিচাপে আশীৰ্বাদ স্বৰূপে গ্ৰহণ কৰিছোঁ। যে পূজ্যপাত সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ ডক্টৰ শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামী প্ৰভু ঈশ্বৰে এইবাৰ ডাউনটাউন বিশ্ববিদ্যালয়ে 12 সংখ্যক সমাৱৰ্তন সমাৰোহত তেখেতৰ সামাজিক অৱদান আৰু সাহিত্য কীৰ্তিৰ বাবে ডক্টৰ অফ লিটাৰেচাৰ সন্মান প্ৰদান কৰিছে। এইকাৰণে আমি গৌৰৱ অনুভৱ কৰিছোঁ যে পূজ্যপাত সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰগৰাকী আউনীআটী বিশ্ববিদ্যালয়ৰ আচাৰ্য আৰু তেখেতৰ বিদ্যায়তনিক ক্ষেত্ৰখনক তেখেতসকলে অনুভৱ কৰি বা তেখেতৰ যিটো বিদ্যায়তনিক ক্ষেত্ৰলৈ যি অৱদান আগবঢ়াইছে সেই অৱদানৰ স্বীকৃতিস্বৰূপে যি সন্মান আগবঢ়াইছে দিলীপ সন্মান, সেই সন্মান জনোৱাৰ কাৰণে আজি এই পবিত্ৰ নামঘৰৰ মজিয়াত তেখেতক আমি উদযাপন সমিতিৰ তৰফৰ পৰা দিলীপ উপাধি পোৱাৰ কাৰণে তেখেতক আমি সশ্ৰদ্ধ সম্ভাষণ জনাইছোঁ আৰু পৰৱৰ্তী সময়ত আমি এই আজি অনুষ্ঠানটো সামৰণি অনুষ্ঠানটো আজি এখনি আউনীআটী সত্ৰৰ বৈষ্ণৱ শিল্পীসকলে পৰীক্ষিতৰ মুক্তিলাভ নামৰ নাটকখনিৰ আজি গোটেই মাহজোৰা কাৰ্যসূচী সমাপন কৰিব। পবিত্ৰ ভাদ মাহটি আমি মাহজোৰা কাৰ্যসূচীৰে বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰিছোঁ আৰু বিভিন্ন বঁটা বাহন আমি ইয়াৰ পৰা প্ৰদান কৰি আহিছোঁ। এইবাৰ গতানুগতিক আমি অনুষ্ঠান নকৰি দিহানামৰ ক্ষেত্ৰত আমি ব্যতিক্ৰম ধৰ্মী অনুষ্ঠান কৰিছোঁ, যিটো অনুষ্ঠান আজি আপোনাসকলে দেখিছে যে দিহানামত সৰ্বোচ্চ সন্মান লাভ কৰা শিল্পী দলটিক আমি গোবিন্দৰ চৌৰ্ণ সৌধ নামেৰে নামাংকিত কৰিছোঁ আৰু দ্বিতীয় শ্ৰেষ্ঠ দলটিক আমি গোবিন্দৰ ৰূপৰ সৌধ হিচাপে নামাংকিত কৰিছোঁ আৰু তৃতীয় দলটিক আমি গোবিন্দৰ ব্ৰঞ্জৰ সৌধ হিচাপে নামাংকিত কৰিছোঁ। আমি গৌৰৱেৰে এই কথাটো ক'ব খোজোঁ যে অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত নাম পৰিৱেশন হয় বা বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।